গোগামুখত আসুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট সোমবাৰে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই গোগামুখ ঢকুৱাখানা সংযোগী ৰাজ্যিক ঘাইপথ পুনৰ নিৰ্মাণ গোগামুখ চৰকাৰী চিকিৎসালয়ত পৰ্যাপ্ত বিশেষজ্ঞ চিকিৎসক টেকনিচিয়ান আৰু 24 ঘণ্টাই জৰুৰী সেৱা উপলব্ধ কৰা মাৰাত্মক ড্ৰাগছ অবৈধ কুৰা আৰু ভাংজাতীয় মাদক দ্ৰব্য সৰবৰাহকাৰীক আটক কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় লগতে জল জীৱন মিছন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চলি থকা অবাধ দুৰ্নীতি ৰোধৰ লগতে আঁচনিসমূহ সফল ৰূপায়ণ নিয়মীয়া বিদ্যুতৰ যোগান গোগামুখত যান-জঁটৰ সমস্যাৰ স্থায়ী সমাধান আৰু নলা নৰ্দমা নিৰ্মাণৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে অতি সোনকালে এইসমূহ দাবী মানি নললে জংগী আন্দোলন কৰাৰ হুংকাৰ দিছে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই নিশ্চয়কৈ গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই সমগ্ৰ গোগামুখ অঞ্চলটোৰ কেইবাটাও সমস্যা সমাধানৰ দাবীত আজি আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ বিভিন্ন সময়ত চৰকাৰখনে উন্নয়নৰ কথা কৈ থাকে কিন্তু উন্নয়নৰ যে তেখেতলোকে মিথ্যাচাৰিতা যে মানুহক আভুৱা মাৰি থাকে এই কথাষাৰ হাতে কামে কাজে প্ৰমাণিত হৈছে কাৰণ এই গোগামুখ আৰু ঢকুৱাখানা সংযোগী যিটো ৰাজ্যিক 22 নং ৰাজ্যিক ঘাইপথ এই ঘাইপথটো উন্নত মানদণ্ডৰে নিৰ্মাণ কৰিবৰ কাৰণে ছাত্ৰ সন্থাই বিভিন্ন সময়ত আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰি আহিছোঁ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰোঁ তাৰ প্ৰেক্ষাপটত কিন্তু বৰ্তমান সময়তো এই ঘাইপথছোৱা ভালকৈ ৰাজ্যিক ঘাইপথছোৱা ভালকৈ নিৰ্মাণ কৰিবৰ কাৰণে কিন্তু চৰকাৰখন অসমৰ্থ গতিকে ঘাইপথছোৱা নিৰ্মাণ হ'ব লাগে তাৰ উপৰিও বিভিন্ন সময়ত আমি দেখিছোঁ চৰকাৰখনে স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি কৰাৰ কথা কৈ আছে কিন্তু কথা হ'ল বিভিন্ন সময়ত যদি আপোনালোকে যদি সংবাদ মাধ্যমৰ ব্যক্তি বা জনসাধাৰণক যদি কথা বতৰা পতা হয় সেইখন চৰকাৰী চিকিৎসালয়লৈ গ'লে কিন্তু আমি 12 বজাৰ পিছত এজন ডক্টৰ বিচাৰি নাপাওঁ বা তালৈ বিশেষজ্ঞ এজন ডক্টৰ নথকাৰ কাৰণে এজন ডক্টৰে গোটেই সমস্যাটো চাব লগা হোৱাৰ কাৰণে কিন্তু যেনেকৈ চিকিৎসা পাব লাগে তেনেকুৱা ধৰণৰ সা সুবিধা পোৱা নাই আৰু বিশেষকৈ কথা হ'ল বিভিন্ন সময়ত চৰকাৰখনে কেতবোৰ ব্যৱস্থা ইয়াত কৰি দিছে যদিও চৰকাৰী ব্যৱস্থাত চৰকাৰী যিটো যন্ত্ৰ এই যন্ত্ৰত বিভিন্ন ধৰণৰ টেকনিচিয়ানৰ প্ৰয়োজন আছে টেকনিচিয়ান নথকাৰ কাৰণে এক্সৰে আপুনি সময়ত গ'লে নাপায় যদি আপুনি আজি এক্সৰে কৰিছে বা যদি ব্লাড টেষ্ট কৰাইছে তাৰ ৰিপৰ্ট ল'বলৈ তাৰ ৰিপৰ্ট সংগ্ৰহ কৰিবলৈ কাৰণে আৰু সেই চিকিৎসালয়ৰ মুৰব্বীয়ে নিৰ্ধাৰণ কৰি দিয়া 12 বজাৰ আগত কিন্তু আপুনি যদি ৰোগীও হয় তেখেতসকলে নিৰ্ধাৰণ কৰি দিয়া সময়ত যদি আপুনি যায় তেতিয়াহে আপুনি পাব অন্যথা কিন্তু সেই ৰিপৰ্ট কিন্তু আপুনি একেদিনাই নহয় গতিকে টেকনিচিয়ান এজন ৰাখিব নোৱাৰে এটা বিভাগ যিটো বিভাগে 24 ঘণ্টাই মানুহে গৈ ৰিপৰ্টটো আনিবৰ কাৰণে তাত ব্যৱস্থা কৰিব গতিকে এই ব্যৱস্থাটো কৰিবৰ কাৰণে আমি দাবী আৰু কথা হ'ল আটাইতকৈ গোগামুখখনত বৰ্তমান সময়ত ডাঙৰ সমস্যা যিটো সমস্যাই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতত কিন্তু লৈ এটা খুব অশনি সংকেত কঢ়িয়াই আনিছে এয়া হ'ল ড্ৰাগছ ভাং আৰু অবৈধ যিটো মাদক দ্ৰব্যই কিন্তু বৰ্তমান সময়ত সমগ্ৰ গোগামুখখন গ্ৰাস কৰিব এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ কিন্তু কৰণীয় বহুত আছে যিটো সময়ত আমি দেখিছোঁ বিভিন্ন গাঁওখনৰ সমগ্ৰ গোগামুখ অঞ্চলৰ চুকে কোণে অলিয়ে গলিয়ে লুকাই থকা যিবিলাক মদৰ ঘাটি লুকাই থকা যিবিলাক ভাঙৰ ঘাটিবোৰ কিন্তু কণ ছাত্ৰ ছাত্ৰীয়ে গৈ 1 মাহৰ ভিতৰত 2 দিনৰ ভিতৰত কোনোবা অন্য ঠাইৰ পৰা আহিও কিন্তু চিনাকি কৰি উলিয়াই লয় কিন্তু সেই সময়ত আৰক্ষী প্ৰশাসন ব্যাগম এটা আৰক্ষী বিভাগ থকাৰ পিছতো কিন্তু সেই চুকে কোণে গৈ ভাঙৰ ঘাটিবোৰ আজিলৈ কিন্তু বিচাৰি উলিয়াব পৰা নাই এজনো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিব পৰা নাই বা এজনো গোগামুখৰ ৰাতি 2টা 3টা বজালৈকে খোলা থকা অবৈধ মদৰ দোকান অবৈধ মদৰ ঘাটি উৎখাত কৰাৰ ক্ষেত্ৰত কিন্তু চৰকাৰখন সম্পূৰ্ণৰূপে আৰু জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে গতিকে আমি জিলা প্ৰশাসনক আৰক্ষী প্ৰশাসনক দাবী জনাম যাতে কোনো ধৰণৰ মাদক দ্ৰব্য যাতে গোগামুখত হ্ৰাস কৰি উঠি অহা ভৱিষ্যত প্ৰজন্মক যাতে ধ্বংস কৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি দাবী জনাইছোঁ আৰু বিশেষকৈ সমগ্ৰ গোগামুখখনত যদি আমি চাওঁ গোগামুখখনত হোৱা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তত্বাৱধানত যিটো জল জীৱন মিছনৰ কাম কাজ চলিছিল আৰু জল জীৱন মিছনৰ লগে লগে MGNৰেগা আৰু খণ্ড উন্নয়ন বিষয়াৰ তত্বাৱধানত পঞ্চায়ত লেভেলত যিবিলাক কাম কাজ হৈ আছিল অবাধ দুৰ্নীতি হৈছে